এই ৰাতিখান চাৰিওফালে কুঁৱলী পৰি আছে, একেবাৰে কুঁৱলীত ধৰি একো দেখা নাপায় হা। চাৰিওফালে কুঁৱলী পৰি আছে, আমি আহিছোঁ ৰাস্তাত তেনি ফুৰবা। এই ইয়াতে কি কৰি থৈ গৈছে এইগিলা হে? ভাল লাগছে নে এইগিলা দেখি? দেখছা মানুহ গাড়ী ৰখাই পেলাই ভয়তে চাব লগা হৈছে ভগৱানক, দেখছা তেওঁ কিন্তু ৰাস্তাৰ মাজত পূজা কৰিব নেৰে। দৰকাৰ হৈছে ওপৰত দি ডাম্পাৰ উঠোক হা, ট্ৰেক্টাৰ উঠোক, আপত্তি নাই, কিন্তু পূজা কৰিহে এৰিব। আৰু ৰাস্তাটো হৈছে বেলৰ তলৰ পৰাই যিটো কুলহেতি যায়, বংশৰৰ পৰাই কুলহেতি যিটো যায় আমাৰ নদী পাৰৰ ৰাস্তাটো, আৰু আমাৰ এইটোফালে সন্মুখৰ ফালে আমাৰ ইফালে গোপালথানো ওলাব পাৰি। তাৰে 3 চকটোতে মেইন 3 চকটো ইফালেদি চিধাই যায়, এইফালে বংশৰ গোপালথান ওলাব পাৰি। আৰু এইটোফালে আছে বেলৰ তল, আৰু ইফালেদি এনেকৈ বেলৰ তল পাই চিধাই এফালে কুলহেতি হাজক লাগি যাব পাৰি। আৰু তাৰে 3 চক এইটো ডাইৰেক্ট হ'লে। আৰু শেষত এটা কথা কওঁ, গুৰুত্ব অলপ দিব লাগে তাৰমানে ইয়াতে অলপমান পুলিচে, কাৰণ কি ইয়াতে সদায় গধূলি হ'লে জলাদস্যুৰ মিটিং চলে হা। 6টা-7টা বাজি যোৱাৰ পিছত এই ৰাস্তা যদি আচলতে আহিবৰ কাৰণে খুব ভয় কৰে। মোৰ ভাইটিও দমদমাতে কাম কৰে এটা ফ্লিপকাৰ্ট অফিচত, কিন্তু সিও যদি ৰাতি যদি 12টা বা 10টা বজাত যদি ৰাস্তা যদি আহিব লাগে, তেতিয়া সেই অফিচৰ 4 চকীয়াখন লৈ আহিব লাগে, স্কুটিখন লৈ আহিব নোৱাৰে। কিহৰ কাৰণে? আমাৰ লোকেল এৰিয়াত আমি অহা যোৱা কৰিব কিয় ভয় কৰিব লাগে? তেওঁ শুৱালকুছি আৰক্ষীক এটা অনুৰোধ জনাইছোঁ যে এই বেলৰ তলৰ পৰা কুলহেতি সংযোগী যিটো ৰাস্তা নদী পাৰৰ, আপোনালোকে অলপ গুৰুত্ব দিব। অলৰেডি এই ৰাস্তাটোত তাৰমানে বহুত ঘটনা হৈছে অলৰেডি, আপোনালোকে জানে। আৰু গধূলি হ'লে মালৰ আড্ডা, ইয়াতে পূৰা জলদস্যুৰ মিটিং, আৰু কোনো অহা যোৱা কৰিব নোৱাৰে, এনেকুৱা অৱস্থা। যদি আমি লোকেল মানুহখিনি যদি ৰাতি যদি 7টা-8টা বজাৰ পিছত এই ৰাস্তাটোদি যদি অহা যোৱা কৰিব ভয় কৰোঁ, নতুন মানুহখিনিৰ কেনেকুৱা অৱস্থা হ'ব? লগতে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আপোনাকো আমি অনুৰোধ জনাইছোঁ যাতে শুৱালকুছি থানাক আপোনালোকে এবাৰ মানে জনাই কথাটো, যাতে অকণমান এই ৰাস্তাটোৰ প্ৰতি অলপ গুৰুত্ব দিব লাগে। নহ'লে কিন্তু সঁচাকৈ আমি লোকেল মানুহখিনিৰ বহুত বেছি অসুবিধা হৈছে। আৰু গধূলি 6-7টা বজাৰ পিছৰ পৰা কিন্তু আমাৰ এই ৰাস্তাটোৰ ফালে ঘূৰি চাবও বহুত ভয় লাগে। গধূলি হ'লে তাৰমানে এই থুপ হৈ কিনে ক'ৰবাত 5টা, ক'ৰবাত 4টা এনেকুৱাকৈ তাৰমানে বহি কিনে ইয়াতে মালৰ আড্ডা, জুৱাৰ আড্ডা। গতিকে যাতে আপোনালোকে অতি সোনকালে কিবা এটা একশ্যন লয় ইয়াৰ ওপৰত, নহ'লে কিন্তু আমাৰো কেতিয়া প্ৰাণ গুচি যায়, কাৰ কেতিয়া কি হয় একো ঠিক নাই। গতিকে আমি কৰ্মসূত্ৰে এই ৰাস্তাটো দি অহা যোৱা কৰি থাকিব লাগে। গতিকে আপোনালোকে অকণমান একশ্যন ল'ব ইয়াৰ ওপৰত, নহ'লে কিন্তু আমাৰ নিজৰে বহুত ডাঙৰ বিপদ হ'ব। গতিকে আমি একচুৱেলি আমি বহুত দুখত আপোনালোকক ক'ব লগা হৈছে যে এই ৰাস্তাটো দি লোকেল এৰিয়া, কিন্তু আমি যাবৰ কাৰণে আমাৰ নিজৰে ভয় লাগে। গতিকে আপোনালোক অনুৰোধ কৰিছোঁ, যদি আমি কৰ্ম কৰি খাই থাকিব লাগে, এই ৰাস্তাটো যদি চলিব লাগে, আপোনালোকে অকণমান এই ৰাস্তাটো গুৰুত্ব দিব।